নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ষ্টাডি ৱৰ্ল্ড ৱাইড উইথ মাইছেল্ফ কপিল। আজি আমাৰ আলোচ্য বিষয়টো হ'ল দশমমান শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ ওপৰত আলোচনা কৰিম। তো পলক নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি ক'লে আমি ৰাসায়নিক বিক্ৰিয়াসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি বা কি কি টাইপছ হয় সেইবোৰৰ ওপৰত আলোচনা কৰোঁ। তো আমাৰ প্ৰথম প্ৰকাৰটো হৈছে সংযোজন বিক্ৰিয়া, যেনেকৈ দ্বিতীয় প্ৰকাৰটো আছে বিয়োজন প্ৰক্ৰিয়া, তৃতীয় প্ৰকাৰটো হ'ল অপচৰণ বা প্ৰতিষ্ঠান, আৰু চতুৰ্থটো হ'ল দ্বি অপসৰণ বিক্ৰিয়া, আৰু পঞ্চমটো হ'ল জাৰণ বিক্ৰিয়া। তো পলক নকৰাকৈ আমি এইবিলাক ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় বা কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰোঁ। তো প্ৰথমতে আমি আলোচনা কৰিব লৈছোঁ সংযোজন বিক্ৰিয়াৰ ওপৰত। সংযোজন বুলি ক'লে আমি কি বুজোঁ? ফাৰ্ষ্ট কথা, আমি যেতিয়া সংযোজন বুলি ক'লে দুটা বস্তু জোৰা লগোৱা বুজায়। ধৰি লোৱা আপোনালোকে নিশ্চয় ৰাসায়নিক বিক্ৰিয়া জানে। যদি আমি ধৰি লোৱা এ এটা এলিমেণ্ট প্লাছ তাৰ লগত বি এটা এলিমেণ্ট, যেতিয়া আমি এই দুটাক সংযোজন বিক্ৰিয়া কৰিম, মানে সংযোজন বুলি ক'লে জোৰা লগোৱা, এক কৰিম, তেতিয়া কি হ'ব? এ বি হ'ব, হয়নে নহয়? যদি আমি চি আৰু ডি লওঁ, তেতিয়া যে ইয়াক আমি সংযোজন কৰোঁ, তেতিয়া কি হ'ব? চি ডি হ'ব। ঠিক তেনেদৰে যদি আমি দুটা এলিমেণ্ট লৈ লওঁ, যেনেকৈ ইয়াত লোৱা আছে CaO, অৰ্থাৎ কেলছিয়াম অক্সাইড, যিটোৰ নাম আছে পৰাচুন, আৰু ইয়াক যদি আমি পানীৰ লগত ৰিয়েকশ্যন কৰোঁ, অৰ্থাৎ যদি আমি পৰাচুন বুলি ক'লে আমি যিটো চূণ আমি ঘৰত ব্যৱহাৰ কৰোঁ, সেইটো মানে চূণ খুৱাই যে আপোনালোক নিশ্চয় জানে। তো সেই চূণটো যেতিয়া আমি পানীত ৰাখি দিওঁ, তেতিয়া কি হয়? তেতিয়া এইটো শীতলিত চূণ, অৰ্থাৎ CaOH, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। তাৰ পৰা কি হয়? তাৰ পৰা প্ৰচুৰ পৰিমাণে তাপ ওলায়। আপোনালোকে যেতিয়া কি কৰিব, যেতিয়া এই শীতলিত চূণ, যেতিয়া আমি এই পৰা চূণক যেতিয়া পানীত থৈ দিওঁ, আপোনালোকে কি কৰিব? দোকানৰ পৰা অলপ পৰা চূণ লৈ আহিব কিনি কিনে 2 টকা। তাৰপিছত কি কৰিব? সেইখিনি এটা গিলাচত পানী ল'ব আৰু পানীত পেলাই দিব, পানীত দিব। তেতিয়া আপোনালোকে দেখিব যে তাত এটা বুৰবুৰণি সৃষ্টি হৈছে আৰু তাৰ পৰা প্ৰচুৰ পৰিমাণে তাপ ওলাই আছে। তাপ বুলি ক'লে আপোনালোকে যদি হাতটো ওপৰত দি দিয়ে, তাৰ পৰা হিটৰ প্ৰভাৱ পাব। এইটোৱে অৰ্থাৎ সংযোজন বিক্ৰিয়াত কি হয় যে দুটা এলিমেণ্ট যেনেকুৱা CaO পৰা কেলছিয়াম অক্সাইড আৰু অক্সিজেন লগ হৈ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। এইটো হৈছে সংযোজন বিক্ৰিয়া, য'ত দুটা এলিমেণ্ট জোৰা লগ হয়। যদি আমি ইয়াত কি হয়? দুই বা ততোধিক বিক্ৰিয়াৰ পদাৰ্থ লগ হয় এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাকে সংযোজন বিক্ৰিয়া কৰে। মই যিটো কৈ আছোঁ সেইটোৱে। যদি আমি দুটা এলিমেণ্টছ বা দুটা বিক্ৰিয়ক পদাৰ্থক লগাই এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰোঁ, সেইটোকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। যদি আপোনালোকে ইয়াৰ উদাহৰণৰ বিষয়ে আলোচনা কৰে, তেতিয়া আমি যদি কয়লা বুজিতো আপোনালোকে নিশ্চয় সকলোৱে জানে কয়লা কি বস্তু। কয়লা দহন কৰা, অৰ্থাৎ কয়লাত কি থাকে? কাৰ্বন থাকে। যদি কাৰ্বন আৰু অক্সিজেনৰ লগত আমি ৰিয়েকশ্যন কৰোঁ, অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰা অৰ্থাৎ জ্বলাই দিয়া বুলি কোৱা হয়। তো যেতিয়া আমি কাৰ্বন আৰু অক্সিজেনক কয়লা দহন কৰোঁ, কাৰ্বন আৰু অক্সিজেনৰ মাজত ৰিয়েকশ্যন কৰোঁ, তেতিয়া কি হয়? CaO2 হয়, কাৰ্বন অক্সাইড হয়। তাৰপিছত যদি আমি কি কৰোঁ? H2 মানে কি? আপোনালোকে নিশ্চয় জানে, হাইড্ৰজেন গেছ, আৰু O2 অক্সিজেন গেছৰ লগত যেতিয়া ৰিয়েকশ্যন হয় কি হয়? অক্সিজেন আৰু আপোনালোকে জানে হাইড্ৰজেন আৰু অক্সিজেন মিলি কিনে পানীৰ সৃষ্টি হয়। যদি আমি সংযোজন বিক্ৰিয়াৰ ডেফিনেশ্যনটো চাওঁ, তেতিয়া ইয়াত কি হয়? যেতিয়া দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থৰ গঠন হয়, তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বুলি কয়। মই যিটো কৈ আছোঁ সেইটোৱে। যেতিয়া দুটা বা ততোধিক পদাৰ্থ বা মৌল লগ হয় মাত্ৰ এটা যাতে বিক্ৰিয়াজাত গঠন হয়, তেতিয়া বিক্ৰিয়াটোক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া গম পাইছে? তাৰপিছত এতিয়া ইয়াত আন এটা কনচেপ্ট আছে, সেইটো হ'ল তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। তাপবৰ্জী মানে গম পাইছে? মই যেতিয়া আপোনালোকে কৈছোঁ কেলছিয়াম অক্সাইড আৰু যেতিয়া আমি পৰাচুন আৰু যেতিয়া আমি অক্সিজেনৰ মাজত ৰিয়েকশ্যন কৰিছিলোঁ, অলপ গৰম ভালকৈ লিখি দিছোঁ যে যেতিয়া আমি কেলছিয়াম আৰু অক্সিজেনৰ মাজত ৰিয়েকশ্যন কৰিছিলোঁ, তেতিয়া কি হৈছিল? কেলছিয়াম অক্সাইড হৈছিল, CaO2 হৈছিল,
আৰু ইয়াত কি আছিল, ইয়াত প্ৰচুৰ পৰিমাণে তাপৰ উৎপন্ন হৈছে। এনেকৈ কোনো এটা ৰিয়েকশ্যনত যেতিয়া তাপৰ উৎপত্তি হয় বা তাপ নিঃসৰণ হয় বা তাপ উদ্ভৱ হয়, তাকে আমি তাপবৰ্জীয় ৰাসায়নিক বিক্ৰিয়া কৰিব। যদি আমি তাপবৰ্জীয় বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যনটো যাওঁ, তেতিয়া ইয়াত কি আছে, যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জীয় বিক্ৰিয়া বোলে। নিশ্চয় গম পাইছোঁ মই যিটো কৈ আছোঁ সেইটোহে। ইয়াত কেইটামান তাপবৰ্জীয় বিক্ৰিয়াৰ উদাহৰণ দি আছে। প্ৰকৰণটো হ'ল প্ৰাকৃতিক গেছৰ দহন। আপোনাৰ নিশ্চয় পাইছে কয়লা দহনটো মই যিটো ক'লে। তাৰপৰা আমাৰ শ্বাসনটো এটা তাপবৰ্জীয় বিক্ৰিয়া হয়। আমি যেতিয়া উশাহ নিশাহ লওঁ তাতো তাপৰ এইটো উৎপন্ন হয়, আপুনি নিশ্চয় গম পায়। তো আৰু এটা আছে বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো এটা তাপবৰ্জীয় বিক্ৰিয়া, এইটো বিক্ৰিয়াটো তাপৰ। তো এতিয়া আমি দ্বিতীয়টো বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়ালৈ আগবাঢ়িছোঁ। তৃতীয়টো বিক্ৰিয়াটো হ'ল বিয়োজন। তো আমি সংযোজনত কি কৰিলোঁ আপোনালোকে গম পাইছে। সংযোজনত আমি যোৰা লগাইছোঁ, দুটা এলিমেণ্টক বিক্ৰিয়া কৰি কিনে এটা বনাইছোঁ। এতিয়া আমি কি কৰিম, বিয়োজনত কি কৰিম, যে এটা ডাঙৰ এটা এলিমেণ্ট থাকিব, যৌগ এটা থাকিব, ধৰি লৈছোঁ ABC এটা যৌগ আছে। তো আমি ইয়াক বা তাপ দিম, সেইটো তাপ বুজায়, হিট দিম বা যিকোনো কৰি কিনে ইয়াক আমি তিনিটালৈ ইয়াক ভাঙি দিম। আৰু এটা A আহিব, এটা B আহিব আৰু এটা C আহিব। এইটো হৈছে বিয়োজন বিক্ৰিয়া সংক্ষিপ্ত। তো বলক আমি চাওঁ বিয়োজন বিক্ৰিয়াত কি কৈছে। যদি আমি ইয়াত চাওঁ, বিয়োজন বিক্ৰিয়াৰ এটা আমাক উদাহৰণ দি আছে, সেইটো হ'ল ফেৰাছ ছালফেট 2FeSO4 আছে, য'ত আমি হিট ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ তাপৰ ব্যৱহাৰ কৰিছোঁ। তো তাপ ব্যৱহাৰ কৰাৰ ফলত কি হৈছে, যে ফেৰাছ অক্সাইড Fe2O3 আৰু SO2 + SO3 বিভক্ত হৈ গৈছে, অৰ্থাৎ ভাঙি গৈছে। এইটো হৈছে বিয়োজন বিক্ৰিয়া, য'ত এটা যৌগৰ পৰা 2-3টা মৌললৈ বিয়োজন হয়, অৰ্থাৎ বিয়োগ হৈ যায়, ছেপাৰেট হৈ যায়। সেইটোৱে। তো ইয়াত আৰু এটা কনচেপ্ট আছে, সেইটো হ'ল আমি যেনেকৈ সংযোজন বিক্ৰিয়াত পাইছোঁ তাপবৰ্জীয় বিক্ৰিয়া, ইয়াত আছে তাপীয় বিয়োজন বিক্ৰিয়া। তাপীয় বিয়োজন বিক্ৰিয়াৰ অৰ্থত কি, যেতিয়া এটা বিয়োজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, যেতিয়া এটা বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হয় বা তাপ দি কিনে তাক ডিভাইড কৰি দিয়া হয়, অৰ্থাৎ ভাগ কৰি দিয়া হয়, তেনেকুৱা বিয়োজন বিক্ৰিয়া তাপীয় বিয়োজন বিক্ৰিয়া বোলে। অৰ্থাৎ যদি আমি চাওঁ, কেলছিয়াম CaCO3 আছে, চূণশিলা আছে এইটো। তো ইয়াক যেতিয়া আমি তাপ ব্যৱহাৰ কৰা হয়, সেইটোৱে কি হয়, CaO আৰু CaO + CO2 পৰিণত হয়। আপোনালোকে ইয়াত এটা চাই ল'ব, কেলছিয়াম অক্সাইড যিটো আছে, মই মাৰ্ক কৰি দেখাই দিছোঁ। কেলছিয়াম অক্সাইডক চূণশিলা বা পোৰা চূণ বুলিও কোৱা হয়। আৰু এই কেলছিয়াম অক্সাইডক চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। কেলছিয়াম অক্সাইড আপোনালোকে কিতাপত থকা উদাহৰণখিনি চাই ল'ব। তো মই দেখাই আছোঁ, কিতাপত থকা উদাহৰণখিনি ভালকৈ চাই ল'ব। তো ইয়াত এটা উদাহৰণ আছে, লেড নাইট্ৰেট 2PbNO3 আছে। ইয়াত তাপ দিয়াৰ ফলত কি হৈছে, লেড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেনত বিয়োজন হৈছে বা ডিছ'চিয়েট হৈছে, ভাগ হৈ গৈছে। আৰু এটা আছে ইম্পৰ্টেণ্ট উদাহৰণ, সেইটো হ'ল 2AgCl চিলভাৰ ক্লৰাইড বুলি কোৱা হয়, যাত সূৰ্যৰ পোহৰ দিয়াৰ ফলত ডিভাইড হৈ যায়, চিলভাৰ আৰু ক্লৰাইডত বিভক্ত হৈ যায়। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া ৰাসায়নিক সমীকৰণ হয় সংযোজন প্ৰক্ৰিয়া কৰা হয় বা বিয়োজন প্ৰক্ৰিয়া কৰা হয়, তেতিয়া ৰাসায়নিক সমীকৰণটোক সমতুল্য কৰা হয়। আপোনালোকক মই সমতুল্যটো শিকাই দি আছোঁ। তো আপোনালোকে এইটো চাওক, যে ইয়াত আছে 2AgCl, যিটো অৰ্থ হ'ল ইয়াত সূৰ্যৰ পোহৰ হৈছে, অৰ্থাৎ মই তাপ দি আছোঁ, হিট ব্যৱহাৰ কৰা হৈছে। তো ইয়াত Ag কেইটা আছে, দুটা আছে। Cl কেইটা আছে, Cl দুটা আছে। তো যেতিয়া আমি ইয়াক ডিভাইড কৰিছোঁ, তেতিয়া আমি কেনেকৈ লৈছোঁ, 2Ag, দুটাই Ag আছে আৰু Cl দুটা আছে। সেইটো হৈছে সমীকৰণ এটা সমতুল্য কৰা। কেনেকৈ সমতুল্য কৰোঁ এইটো। তাৰ পিছৰ বিক্ৰিয়াটো আছে তাপ অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এইটোত কি কৰা হয়, অপসাৰণ কৰা হয়। অপসাৰণ কি কৰি দিয়া হয়, আমি সহজত ক'লে আঁতৰাই দিয়া হয়। যদি আমি ধৰি লওঁ, যদি এটা এলিমেণ্ট আছে, A আছে, ই যদি AB নহয়
চিডিৰ লগত ৰিয়েকশ্যন কৰিছে তেতিয়া ই কি কৰিছে এই চিটোক আঁতৰাই কিনে এই ডিৰ লগত লগ হৈছে আৰু চিটোক আঁতৰাই দিছে এইটো হৈছে অপসাৰণ বিক্ৰিয়া মানে আঁতৰাই দিয়ে এখানে তো ইয়াত আমি যদি ইয়াৰ ৰাসায়নিক সমীকৰণ কেইটা তো ইয়াত আছে এপিতে কি আপোনালোকে কৈছে ফেৰাছ অৰ্থাৎ আইৰণ হয় তো ই কৈছে ফেৰাছে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি কিনে কি কৈছে আইৰণ ছালফেট এইটো ফেৰাছ ছালফেট বুলি ক'ব পাৰি ফেৰাছ ছালফেট তৈয়াৰ কৰিছে আৰু কপাৰক আঁতৰাই দি কিনিছে এইটো হৈছে অপসাৰণ বিক্ৰিয়া কি কৰিছে ফেৰাছে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি কিনে ফেৰাছ ছালফাইড মানে আইৰণ ছালফাইড প্ৰডিউচ কৰিছে আৰু কপাৰক আঁতৰাইছে ঠিক তেনেদৰে জিংকে যেনে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি কি কৰিছে জিংক ছালফেট ব্যৱহাৰ কৰিছে উৎপাদন কৰিছে আৰু কপাৰক আঁতৰাই দিছে তেনেকৈ লিডো একেটোৱেই কাম কৰিছে তাৰপিছত ৰাসায়নিক সমীকৰণটো হৈছে দ্বি অপসাৰণ বিক্ৰিয়া তো দ্বি অপসাৰণ বিক্ৰিয়াত কি হৈছে অপসাৰণ বিক্ৰিয়াত আমি কি পালোঁ যে এটা এলিমেণ্টে এটাক আঁতৰাইছে এতিয়া দ্বি অপসাৰণত কি হ'ব যদি মই সংক্ষিপ্ত বুজাইছোঁ যদি ধৰি লোৱা আমি দুটা কি আছে এ আৰু বি এ বি আছে ৰাসায়নিক সমীকৰণত আৰু চি ডি দুটা যৌগ মৌল নহয় যৌগ এ এটা মৌল বি এটা মৌল চি এটা মৌল ডি এটা মৌল ইয়াত কি হৈছে এ বিক আঁতৰাই কিনে ডিৰ লগত মানে এ চিক আঁতৰাই কিনে ডিৰ লগত মানে যোগৰ সৃষ্টি কৰিছে আৰু বিয়ে কি কৰিছে চিৰ লগত যোগৰ সৃষ্টি কৰিছে এইটো হৈছে দ্বি অপসাৰণ বিক্ৰিয়া সংক্ষিপ্ত তো যদি আমি এতিয়া ইয়াক চাওঁ উদাহৰণৰ লগত তেতিয়া কি আছে ইয়াত কি আছে ছডিয়াম ছডিয়াম ছালফেট আছে ছডিয়াম ছালফেটটো যেতিয়া বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিছে মানে বিক্ৰিয়া কৰিছে তেতিয়া কি আছে বেৰিয়াম ছালফেট BaSO4 সৃষ্টি হৈছে আৰু 2NaCl উৎপন্ন হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইডৰ উৎপন্ন হৈছে অৰ্থাৎ কি কৰিছে ইয়াত এই Na2ৱে মানে এই Na2ৱে বিয়েক আঁতৰাই কিনে NaCl হৈছে আৰু এই BA2ৱে কি কৰিছে যদি আমি ধৰক BA2ৱে Na2ক আঁতৰাই কিনে SO4ৰ লগত মিলি কিনে যৌগ সৃষ্টি কৰিছে অৰ্থাৎ বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ উৎপন্ন হৈছে এই ৰকমত ওচৰতে দি আছে যদি ছডিয়াম ছালফেট দ্ৰব্য আমি যদি প্ৰেক্টিকেল কৰোঁ অৰ্থাৎ প্ৰেক্টিকেল হাতে কামে কৰি লওঁ তেতিয়া কি হয় ছডিয়াম ছালফেটৰ দ্ৰব্য থকা পৰীক্ষা নল আছে এইটো হৈছে এই নলটোত ছডিয়াম ছালফেটৰ দ্ৰব্য আছে আৰু ইয়াত বেৰিয়াম ক্লৰাইড আছে আমি কি কৈছে ছডিয়াম ছালফেটৰ দ্ৰব্য ছডিয়াম ছালফেটৰ যেতিয়া বেৰিয়াম ছালফেটৰ লগত মিহলাই খেলিছে তেতিয়া কি হৈছে বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড গঠন হয় নিশ্চয় জানে তেতিয়া কি পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ দেখা পোৱা যাব দেখা পোৱা আছে যে পানীত লগত মানে মিহলি নোহোৱাকৈ কিছুমান বগা বগাকৈ আছে এই অদ্ৰাব্য পদাৰ্থবোৰক অধক্ষেপত প্ৰেচিপিটেট মানে যেতিয়া ৰিয়েকশ্যন হোৱাৰ পিছত যিটো সৃষ্টি হয় অৰ্থাৎ যিটো ৰিয়েক্ট নকৰে যিবিলাক পদাৰ্থই আমি তাপ দিওঁ বা পানীৰ লগত মিহলোৱাৰ পাছতো মানে সেই পানীৰ লগত মিহলি নোহোৱা অদ্ৰাব্য পদাৰ্থবিলাকে অধক্ষেপ বুলি কোৱা হয় অধক্ষেপ অৰ্থাৎ প্ৰেচিপিটেট বুলি কোৱা হয় তো এই অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় মানে যিবিলাক বিক্ৰিয়াৰ ফলত অধক্ষেপৰ উৎপন্ন হয় বা প্ৰেচিপিটেটৰ উৎপন্ন হয় সেইবিলাক বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ আমি ওপৰত যিটো বিক্ৰিয়াটো পালোঁ যিটো বিক্ৰিয়াৰ কথা কৈ আছিলোঁ যে আমি NaSO4 আৰু BaCl2 ইয়াত বিক্ৰিয়া কৰাত কি সৃষ্টি আছিল SO4 মেনেজ আৰু SO4 প্লাছৰ মাজত বিক্ৰিয়া সংঘটিত হৈছে হয় অদ্ৰাব্য পদাৰ্থ উৎপন্ন হৈছে যিটো হৈছে BaSO4 বেৰিয়াম ছালফেট উৎপন্ন হয় এই বগা অধক্ষেপ উৎপন্ন হয় মানে এই বিক্ৰিয়াটোৰ ফলত এই ৰাসায়নিক বিক্ৰিয়াটোৰ ফলত আমি এই ৰাসায়নিক বিক্ৰিয়াটোৰ ফলত কি হ'ল BaSO4 বগা অধক্ষেপ দ্ৰব্য উৎপন্ন হৈছে আন্তঃ বিক্ৰিয়া পদাৰ্থ হ'ল ছডিয়াম ক্লৰাইড আন্তঃ বিক্ৰিয়া পদাৰ্থ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে এই ছডিয়াম ক্লৰাইড এই দ্ৰৱীভূত অৱস্থাত থাকে এইটো মানে ডিজলভ হৈ যায় অৰ্থাৎ ডিজলভ হৈ যায় বুলি ক'লে একেলগে মিলি যায় যাক আমি ডিজলভ হৈ যাব বুলি কওঁ এই বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ইয়াত আয়নৰ বিনিময় হৈছে তাকে দ্বি অপসাৰণ বিক্ৰিয়া বোলে মানে সহজ কথাত যিবিলাক বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ দুটাৰ আয়নৰ মাজত বিনিময় ঘটে তাকে দ্বি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া আমাৰ
একেবাৰে শেষৰটো অৰ্থাৎ অন্তিমটো হৈছে জাৰণ বিজাৰণ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ। তো জাৰণ বিজাৰণ বুলি ক'লে আমি কি বুজো? জাৰণ বুলি ক'লে সংক্ষিপ্ত জাৰণ বুলি ক'লে কি হয় যে যেতিয়া এটা পদাৰ্থই এটা অক্সিজেন লাভ কৰে বা এটা মৌলই এটা অক্সিজেন লাভ কৰে তেতিয়া আমাৰ তাক জাৰণ বুলি কোৱা হয়। আৰু যেতিয়া অক্সিজেন হেৰুৱায় বা অক্সিজেন এৰি দিয়ে তেতিয়া তাক বিজাৰণ বুলি কোৱা হয়। তো আমাৰ ইয়াত ৰিয়েকশ্যন এটা দি আছে যে ৰিয়েকশ্যনটো হৈছে CaO কপাৰ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া কৰাত কি হৈছে কপাৰ অক্সাইড অৰ্থাৎ কপাৰ ইয়াত জাৰণ হৈছে মানে জাৰিত হৈছে কপাৰ। ঠিক তেনেদৰে ইয়াত এটা কি আছে মই কৈ দি আছোঁ। যদি আমি কি কৰোঁ কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইড এখনো চামনিত হৈ পৰিব। যেতিয়া আমি কি কৰিম যে চীনা মাটিৰ তৈয়াৰী এখন থালি ল'ব চীনা মাটি দি কিনে বনোৱা তাত কি কৰিম 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰি যদি 1 গ্ৰাম কপাৰ পাউডাৰ আমি গৰম কৰোঁ তেতিয়া কি হ'ব যে এই কপাৰ পাউডাৰখিনি কলা ৰঙত পৰিণত হ'ব বা কলা ৰঙত পৰিণত হৈ ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনি আবৃত হৈ পৰিব মানে কলা ৰঙত পৰিণত হৈ এখন চামনিৰ নিচিনা আমাৰ ছাল যে গাৰ ছাল আছে চামৰা তেনেকুৱা হৈ পৰিব। তো এই কলা পাউডাৰখিনি কি উৎপন্ন হয় আমরা গম পাইছে কি উৎপন্ন হৈছে ইয়াৰ কাৰণ কি হৈছে যে কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড গঠন হৈছে অৰ্থাৎ হিট দিয়াৰ লগত কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কিনে কপাৰ অক্সাইড গঠন হৈছে অৰ্থাৎ কপাৰটো আমি জাৰণ হৈছে বুলি ক'ব পাৰোঁ। যদি আমি কপাৰ অক্সাইডক হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰোঁ তাপ দি কিনে তেতিয়া কি হ'ব কপাৰ আৰু H2O অৰ্থাৎ কপাৰ আৰু পানীৰ সৃষ্টি হ'ব। ইয়াত যদি আমি কওঁ বিক্ৰিয়া মানে জাৰণ প্ৰক্ৰিয়া কি যদি বিক্ৰিয়াজাত পদাৰ্থটোৱে অক্সিজেন লাভ কৰে পদাৰ্থটো জাৰণ হ'ব বুলি কওঁ। যেতিয়া মই আগতে ক'লোঁ পদাৰ্থ এটা যেতিয়া মৌলৰে যেতিয়া অক্সিজেন লাভ কৰিব তেতিয়া তাক জাৰণ বুলি কোৱা হয়। যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় যেতিয়া অক্সিজেন হেৰুৱাই যাব অক্সিজেনক এৰি দিব তেতিয়া তাক বিজাৰণ হ'ব বুলি কোৱা হয়। আৰু এই জাৰণ বিজাৰণ প্ৰক্ৰিয়াটোক একেলগে ৰেডক্স বিক্ৰিয়া বুলিও কোৱা হয় মানে ইয়াক আন এটা নাম আছে যিটো নাম হ'ল ৰেডক্স বিক্ৰিয়া অৰ্থাৎ ৰেডক্স বিক্ৰিয়া। আৰু অন্য প্ৰকাৰে ক'ব গ'লে এই বিক্ৰিয়াটোত এটা বিক্ৰিয়াজাত পদাৰ্থক জাৰণ হয় আৰু আনটো বিজাৰিত হয় মানে এটা পদাৰ্থ জাৰিত হ'ব আৰু আনটো বিজাৰিত হ'ব। তো মই ইয়াত আপোনালোকক দেখাই দিছোঁ যেতিয়া কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া হৈছিল তেতিয়া কি আছিল যে কপাৰ আৰু H2O সৃষ্টি আছিল। তো ইয়াত কি হৈছে ইয়াত এই কপাৰটো কি হৈছে বিজাৰিত হৈছে বিজাৰিত আৰু অক্সিজেনটো জাৰিত হৈছে মানে যেতিয়া জাৰিত হৈছে অৰ্থাৎ যেতিয়া এটা ৰিয়েকশ্যন কৰোঁ আমি তেতিয়া তাত একেলগে দুটা পদাৰ্থৰ এটা জাৰিত হ'ব এটা বিজাৰিত হৈছে। তো যেতিয়া এইটো ৰিয়েকশ্যন চাওঁ আমি কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ বিক্ৰিয়াটো চাম তেতিয়া ইয়াত কি হ'ব কপাৰটোৱে কপাৰ জাৰিত হ'ব মানে বিজাৰিত হ'ব আৰু হাইড্ৰজেনটো জাৰিত হ'ব অৰ্থাৎ কপাৰে অক্সিজেন হেৰুৱাইছে অক্সিজেন এৰি দিছে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে। ইয়াত উদাহৰণত দেখুৱাই দি আছে কোনটো জাৰিত হৈছে কোনটো হৈছে ইয়াত চাওঁ কপাৰটো বিজাৰিত হৈছে আৰু হাইড্ৰজেনটো জাৰিত হৈছে এইটো হৈছে জাৰণ বিজাৰণ প্ৰক্ৰিয়া। আৰু অন্য প্ৰকাৰে যদি কওঁ আন এটা প্ৰকাৰটো হয় যদি কোনো বিক্ৰিয়াজাত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় যদি কোনো বিক্ৰিয়াজাত অক্সিজেন লাভ কৰে একেই কথা আৰু হাইড্ৰজেন হেৰুৱায় তেতিয়া ই জাৰিত হয় তেতিয়া ই জাৰিত হয় বুলি কোৱা হয়। যেতিয়া পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেতিয়া ই বিজাৰিত হয়। আপোনালোকে শৰ্টকাটত এইটোৱে মনত ৰাখিলে হ'ল যে অক্সিজেন যেতিয়া লাভ কৰিব তেতিয়া জাৰিত হ'ব আৰু অক্সিজেন যেতিয়া হেৰুৱাব তেতিয়া বিজাৰিত হ'ব। হাইড্ৰজেনৰ কেছত চালে যেতিয়া হাইড্ৰজেন হেৰুৱায় তেতিয়া জাৰিত হয় আৰু যেতিয়া হাইড্ৰজেন লাভ কৰে তেতিয়া বিজাৰিত হয় অৰ্থাৎ ওলোটা। ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব। যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তো চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব নিশ্চয়। ধন্যবাদ থেংক ইউ।